হেল্ল' গাইজ, স্বাগতম জনাইছোঁ আমাৰ 4th পাৰ্টটোলৈ হাতী চাব যোৱা। এয়া আমি গাহৰি মাংস বনাই ল'লোঁ, চবেই দুৰ্লা তোলাই ল'লোঁ ধুনীয়াকৈ। গৰম গৰম মাংস, এয়া আমি মাংস ধুনীয়াকৈ খালোঁ। খাই পেলাই আপোনালোকে চাব পাৰে যে আমি নেক্সট কি কৰিম। চবেই মানে ৰেডি হৈছোঁ আমি। ধেমালি চেমালি কৰি পেলাই মানুহটোৱে আমাক কৈ আছিল যে তাৰ বহুত জোৰ আছে, কিবা এনেকুৱা ধেমালি কৰি আছিলে। কিন্তু আমাৰ মনে মনে ভয়ো লাগি আছিল যে ৰাস্তাত যদি হাতী ওলাই যায় কি হ'ব। প্ৰায় 12:30মান বাজিছে আৰু আমি সোমাই গৈ আছোঁ গভীৰ জংঘলৰ ভিতৰত হাতী চাবলৈ বুলি। আৰু যোনকেইজন মানুহে জোতা পিন্ধি আছে, মাজতে এখন নদী বাই গ'লোঁ, তো জোতা পিন্ধিতো যাব নোৱাৰি। তেতিয়া এজনক পিঠিত উঠাই পেলাই তেনেকৈ আমি অনা নিয়া কৰিছোঁ, সেই নদীখিনি পাৰ কৰিছোঁ। আহক কেনেকৈ কৰিছোঁ চাওক। আমি হাতী 1টা বজাত আমি লখিন্দৰ কলিতা লগতে আমাৰ গ্ৰুপ পুৰা ভিডিঅ' চলি আছে। পানীৰ মাজে মাজে গৈ আছে হাতী চাবলৈ। চাওক গৈ আছে মজাকে। কোনোবাই তেনেকুৱাতে বোম এটা ফুটাই দিলে, গোটেইগাল পানী আমাৰ গায়ে চায়ে পৰিলে। আকৌ আগুৱাই গৈ আছোঁ আমি। গাইজ, বাকীখিনি আপোনালোকক আকৌ নেক্সট পাৰ্টত দেখাম, চাই থাকিবলৈ নাপাহৰিব।